अस्सलातु वस्सलामु अलैका या रसूलल्लाह, अस्सलातु वस्सलामु अलैका या हबीबल्लाह। এইখন মই সজলে নিয়াখন হয় কিতাপখন। এই চেইন মোমাই লিখাখন বুকলেটখন সৰু আৰু ইয়াত মানে একদম ফাটি চিটি গ'ল তেতিয়া হজ কৰোঁতেই। এই তাত মানে ৰোজা মুবাৰকত সোমাই পেলাই কেনেকৈ চালাম দিব লাগে ৰচুল ইছলামক তাৰ সেইটোকে মানে চেইন মোমাই লিখিছে এইখনত। তাৰপিছতে চেইন মোমাই লিখিছে কি সেই পৰিয়ে গৈছে, ফালি চিলি কিবা হ'ল তেতিয়াই ফালিলে হজতেই। চেইন মোমাই লিখিছে কি যে কি হেৰি প্ৰথম যেতিয়া ৰোজা মুবাৰকত মানে সোমাই তাৰমানে তেতিয়া ৰচুল ইছলামক চালাম দিয়া হয়। চালাম দিয়াৰ নিয়মটো মানে চেইন মোমাই লিখিছে। এইটো এই কিতাপখনৰ পেজ নম্বৰ কিমান হয় 50 হয়, 50 নম্বৰ পেজত আছে। এইটো 50 নম্বৰ পেজত এই তৰিকাটো চেইন মোমাই লিখি থৈছে কেনেকৈ মানে ৰচুল ইছলামক চালাম দিব লাগে সেইটো এই সৰু কিতাপখনত। এইখন তাতে হজতে মোৰ ফালি মেলি চেভ হ'ল। মই ইমান ইউজ কৰিলোঁ এইখন। আৰু তাত ৰোজা মুবাৰকৰ চালাম দিয়াৰ এটা নিয়ম এটা কৈছে ৰচুল ইছলামক। নিয়মটো মানে কেনেকৈ চেইন মোমাই লিখিছে মই পঢ়ি পেলাই শুনাই দিছোঁ যে কি এইটো কৈছে যে কি ওচৰলৈ গৈ বহুত আদবেৰে বহি পেলাই নিজৰ পিঠিটো কিবলাৰ ফালে হ'ব লাগে আৰু ৰচুল ইছলামৰ মানে ফেচ কৰি পেলাই তেখেতৰ চকু তললৈ কৰি ভাবিব লাগে যে ৰচুল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিবলামুখ হৈ পেলাই আৰামছে তেখেতে সেই মানে ৰোজা মুবাৰকৰ ভিতৰৰ পৰা আমাৰ এই চালামটো শুনি আছে আৰু নম্ৰভাৱেৰে অলপ মিহিকৈ শব্দ কৰি পেলাই এই চালামটো পঢ়িব লাগে, চালাম দিব লাগে ৰচুল ইছলামক। কি বুলি চালাম দিব লাগে? এই আসসালাতু আছসালামু আলাইকা ইয়া ৰাছুলুল্লাহ, আসসালাতু আছসালামু আলাইকা ইয়া হাবিবুল্লাহ, আসসালামু আলাইকা ইয়া খাইৰা খালকিল্লাহ, আসসালামু আলাইকা ইয়া খাইৰাতাল্লাহি মিন জামিই খালকিল্লাহ। এনেকৈ এই গোটেই চালামটো আছে। এই গোটেই চালামটো ৰচুল ইছলামৰ ফালে মানে সন্মুখত বহি পেলাই এইটো মানে তেখেতৰ প্ৰতি ধ্যান কৰি পেলাই এইটো পঢ়িবলৈ চেইন মোমাই শিকাইছে। এতিয়া হ'ল কি আমাৰ যিসকল পীৰ চাহাব আছে, এই পীৰ চাহাবসকলে এইটো মানে ঘৰৰ পৰা কৰিবলৈও শিকায়। ঘৰৰ পৰা যিকোনো মুহূৰ্ততে কৰিব পাৰি। মানে হ'ব লাগে এনেকুৱা যে কি একদম মানে চুনচান হ'ব লাগে, মানে অকণমান শান্ত সময় এটা হ'ব লাগে। আৰু সেই সময়টো সাধাৰণতে ফজৰ নামাজৰ পিছত পোৱা যায়, আৰু নহ'লে ঈশা নামাজৰ পিছত অকণমান মানে ৰাতিটো দেৰি হৈ গ'লে সেই সময়টো পোৱা যায়। ৰচুল ইছলামে এই গোটেই চালামটো আমাৰ এটা এটা শব্দ তেখেতে শুনি আছে। আৰু শুনাৰ পিছত ৰচুল ইছলামে কৈছে ন যে কি তেওঁ এই চালামৰ ৰিপ্লাইটোও দিয়ে, মানে ফ্ৰীষ্টাইল। চবৰে ওচৰতে অলপ অলপ কিবা কিবি জ্ঞান আছেই। এইটো নহয় যে কি অকল এজনে চব কথা জানে। সেইকাৰণে ইজনে ইজনক অকণমান জ্ঞানবোৰ শ্বেয়াৰ কৰিলে ভাল হয়। সেইটোৱে আমাৰ নবীজি ৰচুল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ থৈ গৈছে যে কি মোৰ কিবা এটা যদি সৰু ইমানখিনি দানা বৰাবৰ তুমি কিবা এটা কথা যদি জানা তুমি আগলৈ ট্ৰেন্সফাৰ কৰি দিয়া, আৰু সেইটো সৎকাৰে জাৰিয়া হিচাপে কাউণ্ট হ'ব পিছত গৈ পেলাই। মানে মৰাৰ পিছতো তাৰ চাহটো পাই থাকিব। তাতকৈ বেছি কি লাগিছে আৰু, নহয় জানো? মিনুবাইটি অকণ বাজিবলৈ দিয়া, ৰ'বা। সালাম আলাইকা ইয়া রাসূল, সালাম আলাইকা ইয়া হাবিব, সালাম আলাইকা সালাওয়াতুল্লাহ আলাইকা